হেৰো বন্ধুসকল, মই যেতিয়া সোণাপুৰৰ পৰা ঘৰলৈ যাওঁ, এনেকুৱা ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ মাজে মাজে মনত নপৰেনে আপোন গাঁওখনলৈ? আপোনালোকৰো গাঁৱত যিটো শান্তি, গাঁৱত জন্ম পোৱাবোৰেহে জানে, গাঁৱত বসবাস কৰা মানুহবোৰেহে জানে। চহৰৰ গাড়ী ভিৰ ভাৰ এইবোৰৰ পৰা আঁতৰি এবাৰ গাঁওখনলৈ যাবলৈ মন নাযায়নে? মোৰ কিন্তু বহুত মন যায়। আৰু এতিয়াতো বহুত বেছিয়ে ভাল লাগিব গাঁৱত গৈ, কাৰণ ৰোৱা বোৱা শেষ হৈছে মানুহবোৰৰ। কিমান যে ধুনীয়া এটা সেউজীয়া পৰিৱেশ পাম। তাৰপিছত গাঁৱৰ আপোন মানুহবিলাক যিয়ে চিনি পায় তেখেতেই মাত দিব, মাতৰ আকাল নাই। এয়া চাওক, বৌহঁতৰ লগত ধেমালি কৰিছোঁ, কিমান ধেমালি, সিহঁতৰ যিটো শান্তি, হাঁহি ফূৰ্তি চাওক না, কিমান হাঁহিব। বা হাঁহি এইজনীৰ চাব, আৰু এইজনী লৈছে চেম্পু, চাওক কিমান ধুনীয়া হাঁহি। তাৰপিছতে ধুই ল'লোঁ নেক্সট দিনা মই গাড়ীখন ধুই লোৱাৰ কাৰণ এইটোৱে যে যাওঁতে বহুত বেছি লেতেৰা হৈছিলে। আৰু তাতেই মোৰ গাড়ী নহয়, এখন হ'ল মোৰ ডাঙৰ দাদাৰ গাড়ী। তো ডাঙৰ দাদাৰ গাড়ী হিচাপে মই মৰম কৰিবই লাগিব। ঠিক তেনেকৈ গাড়ী চাড়ী ধুই লৈ তাৰপিছত বৰষুণ আহিলে, বৰষুণত এনেকৈ তিতিলোঁ, বিৰাট ভাল লাগিল নহয়। পিছফালে, ঘৰৰ পিছফালে, তাৰপিছত মানুহজনীয়ে ধুনীয়াকৈ এই ক্লিপটো মোৰ ৰাখি থ'লে। কিমান যে শান্তি, কি বুলি ক'ম। তাৰপিছত এনেকৈ গা চা ধুই মেলি আমি ওলালোঁ বাইদেউহঁতৰ ঘৰলৈ। এতিয়া বাইদেউহঁতৰ ঘৰত গৈ আমি কি কি কৰিলোঁ, কি কি কৰা নাই সেইটো দেখুৱাই আছোঁ। হয়তো বহুত দেখুৱাব নোৱাৰিম, কাৰণ বতৰটো বহুত বেয়া, বহুত বেছিকৈ বৰষুণ দি আছে। তো সেইকাৰণে আমি কি কৰিছোঁ, কি কৰা নাই অলপমান হ'লেও আপোনালোকক দেখুৱাম। এনেকুৱা এটা শান্তিময় পৰিৱেশ, তাতে কি খালোঁ কি নাখালোঁ সেইটো নিশ্চয় আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আৰামছে চাই থাকক দেই। আৰু এই যিটো মজা, এই মজাটো আপোনালোকেও ল'ব এদিন। এনেকুৱা বৰষুণ দিছিলে একদম ৰাস্তাত ৱাইপাৰ মাৰি পাত্তা পোৱা নাই আৰু দেই। যি বৰষুণ সিদিনা একদম বহুত বেছি, এই বছৰ সৰ্বশ্ৰেষ্ঠ বৰষুণ যেন পাইছিলোঁ চাগে মই ঘৰত গৈ। তাৰপিছতে দেখিছেনে, এই গাহৰি বইল কৰি থৈ দিছে। কোনে? সৰু ভাগিনজন, যিজন ঘৰত আছিলে। তাৰপিছত আৰু মই আৰু থাকিবই নোৱাৰোঁ এইবিলাক দেখিলে, আৰু একদম সেই কৰি দিলোঁ। কি কৰিলোঁ? পুৰিলোঁ গাহৰি, পুৰি উঠি একদম মজাকৈ পিঁয়াজ জলকীয়া দি, ধনিয়া পাত দি মজাকৈ একদম কি ক'ম আৰু, পিটিকি খাই দিলোঁ। বিৰাট